ছাৰে ধুনীয়া কলপুলিটো ধুনীয়াকৈ খাই আছে, খাই নাইকিয়াই কৰি দিলে। দিয়ক খাওক আৰু আপোনাৰ কাৰণেই ৰুইছে। এয়া নগাঁও হনুমান মন্দিৰৰ সন্মুখৰ পৰিৱেশ। এই গৰুজনীয়ে পুলিটো ধুনীয়াকৈ খাই আছে, খাওক আৰু তাই ভাগ্য। এয়া নগাঁৱত দেৱালীৰ ব্যস্ততাপূৰ্ণ পৰিৱেশ। সকলো দোকানৰ সন্মুখত এনেকৈ কলপুলি কাটি আনি কলপুলি লগাই দিয়া হৈছে। প্ৰত্যেকখন দোকানৰ সন্মুখত দেখিছে আপোনালোকে, চবফালে কলপুলিয়ে কলপুলি, চাৰিটা কলপুলি লগাই দিছে। এয়া হ'ল নগাঁও চহৰৰ দেৱালীৰ ব্যস্ততাপূৰ্ণ পৰিৱেশ। চাওক, ৰাস্তাৰ ইটোৰ পৰা সিটোৰ পৰা দুয়োফালে একদম কলপুলিৰে সজাই তুলিছে। সন্ধিয়া সময়ত দেখিবলৈ আৰু ভাল হ'ব। চাওক, ৰাস্তাৰ দুয়ো কাষে দোকানৰ প্ৰত্যেক দোকানৰ সন্মুখত চাওক, এতিয়া কলপুলি এনেকৈ কাটি আনি লগাই দিয়া হৈছে। এইবোৰ ধুনীয়াকৈ কলপুলিৰ মাজে মাজে পাত ফুলবিলাক দি দিয়া হৈছে। এয়া আমাৰ দাদাহঁতে ইয়াৰ দেৱালীৰ কাৰণে যা যোগাৰ কৰি আছে। দাদা কেনেকুৱা? দেৱালীৰ শুভেচ্ছা জনালোঁ। আপোনালোকে যা যোগাৰ কৰি আছে? দেৱালী বুলি ৰাইজক মোৰ নিজৰ মতামত এটাহে জনাব বিচাৰিছোঁ। আমি এতিয়া দেৱালী বুলি চাওক, নগাঁও গোটেই চহৰখনত মই অলপমানহে ভিডিঅ' কৰিলোঁ। তাতে আপোনাৰ ইমান কলগছ কাটি আনি মানে কলগছৰ বাগানৰ দৰে, প্ৰতিটো ৰাস্তাত কলগছৰ বাগানৰ দৰে হৈ আছে। কিজানি কলগছৰ বাগানতেই ইমান কলগছ নাই যিমান কলগছ আজি নগাঁৱৰ ৰাস্তাত দেখিবলৈ আমি পালোঁ, দোকানৰ সন্মুখত। মানে মোৰ এইটো নিজৰ মতামত, যদি আমি কলগছৰ বিপৰীতে বেলেগ কিবা এটা ব্যৱস্থা কৰিব পাৰোঁ। চাওক, আজি এই নগাঁও গলিটোতেই এটা গলিতেই ইমানখিনি কলগছৰ বাগান, তাকো কাটি আনি লগাই দিয়া হৈছে। তো তেনেহ'লে চাওক, প্ৰত্যেকখন জিলাত, গোটেই অসমত বা গোটেই ভাৰতত কিমান কলগছৰ পুলি ইউজ হ'ব, কিমান কলগছ আজিৰ দিনটোত কাটি পেলোৱা হ'ব। কিন্তু তাৰ বিপৰীতে আমিতো কোনো গছ ৰোপণ কৰা নাই। কলগছ ইমান ধুনীয়া এডাল সেউজীয়া গছ, ইয়াৰ আমি ফলো বৰ মূল্যৱান ফল। তো আমি সেই কলগছডাল আধাতে কাটি আনি আমি মানে দেখিব ভাল হোৱাৰ কাৰণে বা এটা পবিত্ৰতা বুলি ভাবি আমি বস্তুটো কৰিছোঁ। হয়, ঠিকেই, আৰু কলগছ এডাল দিয়াৰ পাছত দেখিবলৈও পবিত্ৰতা লাগে বা শুৱনি হয়, সেইটো ময়ো বুজোঁ বা ৰাইজেও তেনেকেই ভাবে। কিন্তু মই ভাবিছোঁ যে আমি সেইটোৰ বিপৰীতে বেলেগ কিবা কৰিব পাৰোঁ নেকি। তেনেকৈ আমি ধৰি লওক বন্তি চাকিৰ ঠাইত আজিকালি লাইট জ্বলাবলৈ লৈছোঁ, আৰ্টিফিচিয়েল যিবিলাক এইবিলাক লাইট বা এইবিলাক পোহৰৰ উৎসৱটো আমি বহুত জাক জমকতা কৰোঁ। তেনেদৰে কলগছৰ সলনি আমি বেলেগ কিবা এটা পদ্ধতি, বেলেগ কিবা এটা বস্তু ইউজ কৰিব পাৰোঁ নেকি। এতিয়া আমি যিমান কলগছখিনি কাটিলোঁ সিমানখিনিতো আমি আজিৰ তাৰিখত নোৰোঁ, বা সেই কলগছখিনি হ'বলৈ কিমান সময় লাগিব। এডাল সেউজীয়া ধুনীয়া গছ, তাৰ পৰা আমি কিমান অক্সিজেনটো পাওঁ। মানে কলগছবিলাক দেখি একচুৱেলি বেয়াও লাগিছে, আৰু ক'লে কিজানি ৰাইজৰ ৰোষতে পৰোঁ, সেইকাৰণে ক'বলৈও ইচ্ছা যোৱা নাছিল। তথাপিও আপোনালোকক বিষয়টো জনাইছোঁ, যদি আমি বেলেগ কিবা এটা ব্যৱস্থা কৰিব ভাল হ'ব। আজি চাওক, গৰম ইমান, সেইখিনি মই ভিডিঅ' কৰোঁতেই গোটেই মানুহ ঘামি জিমি অৱস্থা নাই। আজি অক্টোবৰ মাহৰ লাষ্টৰ ফালে বা ছেপ্টেম্বৰ মাহৰ পৰাই আগত আমি ঠাণ্ডা অলপ অলপ অনুভৱ কৰিবলৈ লওঁ। কিন্তু আজিৰ তাৰিখত চাওক, ঠাণ্ডাৰ মানে কোনো ঠাণ্ডা নাই। ৰাস্তাত ইমান গৰম দিনৰ নিচিনাই মানে প্ৰচণ্ড গৰম। তো সেইবিলাকো আমি ভাবিব লাগিব। প্ৰকৃতিখন বচাই ৰাখিব লগা হ'লে আমি প্ৰকৃতি বিৰোধী কামবিলাক নকৰি আমি বেলেগ কিবা পদ্ধতি অৱলম্বন কৰিব পাৰোঁ নেকি। বাকী সমূহ অসমবাসী ৰাইজ তথা সমূহ ভাৰতবাসীলৈ মই দেৱালীৰ শুভেচ্ছা জনালোঁ। হেপী দিৱালী। সকলো সুস্থ থাকক। আমি পোহৰৰ উৎসৱটো সকলোৱে মিলিজুলি পালন কৰোঁ। লগতে অসমত আমি জুবিন গাৰ্গৰ মৃত্যুৰ বাবে আমি যিটো যাতে শব্দ প্ৰদূষণো আমি নকৰোঁ, সেই প্ৰতিও আমি লক্ষ্য ৰখাটো উচিত হ'ব বুলি ভাবোঁ। তেনেদৰে আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি, সন্মান বা তেওঁৰ প্ৰতি আমাৰ আনুগত্য প্ৰকাশ কৰিব পাৰোঁ। তো আমি দেৱালীটো কেৱল জুবিনদাৰ নামতে বন্তি চাকি প্ৰজ্বলন কৰি আমি তেখেতক শ্ৰদ্ধাঞ্জলি দিওঁ আহক। সকলো লোকে পুনৰ
দেৱালীৰ শুভেচ্ছা জনাই সকলোৰে জীৱনটো ৰঙীন হওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম, জয় হিন্দ।